স্বাগতম জানাইছোঁ এইটো ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 9-ৰ ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 14, যাৰ নাম হৈছে প্ৰাকৃতিক সম্পদ, বা যাক ইংৰাজীত সাধাৰণতে কোৱা হয় নেচাৰেল ৰিচোৰ্চেছ। ঠিক আছে, তো ইয়াতে তোমালোকে চাব পাৰা পেজ নাম্বাৰ তোমালোকৰ 190ত কুৱেশ্যন কি দিয়া আছে সেইখিনি আমি চাম। লগতে আমি গোটেই প্ৰশ্নৰ লগতে আমি অনুশীলনী যিখিনি কুৱেশ্যন আছে সেইখিনিও চাম। চ' তোমালোকে ভিডিঅ'টোত লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। তো চোৱা, আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজৰ পাৰ্থক্য কেনেধৰণৰ? যে পৃথিৱীৰ বায়ুমণ্ডল, শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডল। যে পৃথিৱীৰ বায়ুমণ্ডলত ইয়াত নাইট্ৰজেন আৰু অক্সিজেন আছে, ইয়াত নাইট্ৰজেন আৰু অক্সিজেন নাই। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ অতি কম, 0.03%। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ 95 to 75%। অ'কে, বা 75 to 95%। জলীয় বাষ্প থাকে, জলীয় বাষ্প নাই। জীৱ জীয়াই থকাৰ অনুকূল পৰিৱেশ আছে, জীৱ জীয়াই থকাৰ প্ৰতিকূল পৰিৱেশ মানে তাতে অনুকূল পৰিৱেশ নাই, প্ৰতিকূল পৰিৱেশ। 2 নম্বৰ কি হৈছে যে বায়ুমণ্ডলৰ এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে? তলত দিয়া কাৰণসমূহৰ এখন কম্বলৰ দৰে কাম কৰে। যে তলত দিয়া কাৰণসমূহৰ বাবে বায়ুমণ্ডলে এখন কম্বলৰ দৰে কাম কৰে বা কম্বলৰ দৰে কাম কৰে। কিয়? তাপৰ কুপৰিবাহী, মানে তাপ পাৰ হৈ যাব পাৰে, সেয়ে আমি অকণমান গৰম অনুভৱ কৰিব পাৰোঁ। সূৰ্যৰ পৰা পোৱা তাপখিনি বায়ুমণ্ডলে নিৰ্দিষ্ট অনুপাতত ধৰি ৰাখি পৃথিৱীখনকে সুস্থিৰ উষ্ণতাত ৰাখে। দিনৰ ভাগত সূৰ্যৰ পোনপটীয়া তাপৰ পৃথিৱীত বেছিকৈ উষ্ণতা বৃদ্ধি যোৱাৰ পৰা বায়ুমণ্ডলক বাধা দি ৰাখে। গধূলি ভাগত ইয়াৰ উপৰিভাগত তাপ এৰি দিয়ে, লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰে। বতাহ কিহে সৃষ্টি কৰে? যে সূৰ্যৰ ৰশ্মি পৃথিৱীৰ পৃষ্ঠত পৰোঁতে ভূমণ্ডলৰ পানীতকৈ বেছি উত্তাপিত হয়। ফলত মাটিৰ ওপৰৰ বায়ু সোনকালে উত্তাপিত হয় আৰু ওপৰলৈ উঠি যায়। সেই সময়ত পানীৰ ওপৰৰ শীতল বতাহ ভূমণ্ডললৈ গতি কৰে আৰু বতাহৰ এই গতিয়ে শীতল বায়ুৰ সৃষ্টি কৰে। গতিকে প্ৰবল হ'লে বায়ুক বতাহ বুলি কোৱা হয়। ডাৱৰ কেনেকৈ সৃষ্টি হয়? যেতিয়া দিনৰ ভাগত সূৰ্যৰ পোহৰ বা সূৰ্যৰ তাপ জলভাগত বা পানীত গৰম হয়, তেতিয়া বেছিভাগ পানী ভাস্মীভূত হৈ বায়ুমণ্ডলত যায়। কিছু পৰিমাণে পানী জীৱৰ বিভিন্ন বিপাকীয় ক্ৰিয়াৰ ফলত বায়ুমণ্ডললৈ ভাস্প আকাৰে আহে। ফলত বায়ু গৰম হৈ পৰে আৰু এই গৰম বায়ু জলীয় ভাস্প কৰি ধৰি ৰাখে আৰু গৰম বায়ু প্ৰসৰণ হৈ লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰে। ফলত আমি কণিকাবোৰ গোট মাৰি সৰু সৰু টোপাল আকাৰে ওলমি আহে, যাক ঘনীভৱনৰ ফলত বায়ুমণ্ডলৰ সৰু ধূলিকা কণাবোৰো ভাস্প আকাৰে পানী কণিকাবোৰ টোপাল আকাৰে ওলমি থাকে, ইয়াকে ডাৱৰ বুলি কোৱা হয়। ঠিক আছে, নেক্সট কি আছে? যে বায়ু প্ৰদূষণ কৰি সৃষ্টি কৰা যিকোনো 3টা কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰা। জীৱাশ্ম ইন্ধন দহনৰ ফলত বায়ু প্ৰদূষণ হয়। শিল্প উদ্যোগৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে। নিউক্লিয়াৰ ৰিয়েক্টৰৰ পৰা নিৰ্গত হোৱা কিছুমান তেজস্ক্ৰিয় পদাৰ্থৰ পৰা বায়ু প্ৰদূষণ হয়। নেক্সট কি কৈছে? জীৱসমূহ পানী কিয় প্ৰয়োজন? জীৱসমূহক পানী কিয় প্ৰয়োজন? যে সকলোবিলাক কোষ প্ৰক্ৰিয়া পানীৰ দ্বাৰা সংগঠিত হয়। সেয়ে আমাৰ দেহৰ ভিতৰত সংগঠিত সকলোবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থসমূহ কোষৰ ভিতৰত পানীত দ্ৰৱীভূত হৈ থাকে। সেয়ে আমাৰ দেহত পানীৰ প্ৰয়োজন হয়। এইখিনি লিখিলে চলি যাব। তাৰপিছত কি আছে? নগৰ মহানগৰ গাঁও অঞ্চলত নিৰ্মল পানীৰ উৎস কি? তুমি ক'ত বাস কৰা? নিৰ্মল পানী পৰ্বত পাহাৰৰ বৰফ হিচাপে পোৱা যায়। মাটিৰ তলৰ পানী, হ্ৰদ, নদী, নিজৰা আদিতো নিৰ্মল পানী পোৱা যায়। এই পানীবোৰ মানুহৰ ব্যৱহাৰৰ বাবে উপযোগী। তাৰপিছত কি কৈছে চোৱা, কি কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ হ'ব পাৰে? যে কল কাৰখানাৰ পৰা ওলোৱা দূষিত পানীয়ে লগত মিহলি হ'লে, শস্য পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীটনাশক সাৰ আদি প্ৰয়োগৰ ফলত পানী দূষিত হয়। জলবিদ্যুৎ প্ৰকল্পৰ পৰা অতিৰিক্ত পানী ভাগ নদীৰ নিক্ষেপ কৰাৰ ফলত নদীৰ পানীৰ উষ্ণতা বৃদ্ধি পায়। আৰু নদীৰ পানীৰ উষ্ণতা প্ৰভাৱিত কৰা আন এক কাৰণ হ'ল নদীৰ বান্ধৰ পৰা উলিয়াই দিয়া বৃহৎ পৰিমাণৰ পানী উষ্ণতা বৃদ্ধিৰ ফলত পানী দূষিত হয়। এতিয়া নেক্সট কি কৈছে? যে মাটি কেনেকৈ গঠন হয়? যে অতীতৰ পৰা হাজাৰ হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত উপৰিভাগত থকা কঠিন শিলাক্ত ভাগি চূৰ্ণ বিচ্ছিন্ন হৈ সৰু সৰু কণিকাত পৰিণত হয়। ইয়াকে মাটি বুলি কোৱা হয়। তো তাৰপিছত চোৱা কি কৈছে? নেক্সট আমি চাম মাটি ক্ষয়ভৱন কি? যে প্ৰাকৃতিক কিছুমান কাৰকৰ দ্বাৰা বা মানুহৰ কাৰ্যৰ দ্বাৰা মাটিৰ ওপৰত স্তৰত অপহৰণ কৰাকে মাটিৰ ক্ষয়ভৱন বোলা হয়। মাটি ক্ষয়ভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'ব লাগে? মাটি ক্ষয়ভৱনৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া ব্যৱস্থাসমূহ হাতত ল'ব লাগে। যেনে গছ ৰুব লাগে, মাটিৰ ওপৰে পানী যোৱাৰ সুব্যৱস্থা থাকিব লাগে, পৰিকল্পিতভাৱে কৃষি কাৰ্য কৰিব লাগে, পৰিকল্পিতভাৱে গৃহ নিৰ্মাণ, পথ নিৰ্মাণ কৰিব লাগে। ঘাঁহ বন গজিবলৈ দিলে মাটি অক্ষয় বোধ হয়। নদীৰ পাৰসমূহ শক্তিশালী শিলেৰে বান্ধি দি গৰাখহনীয়া ৰোধ কৰিব পাৰি।
অ'কে, তাৰপিছত চোৱা কি কৈছে, কি অৱস্থাত জলচৰ প্ৰাণী পোৱা যায়, জলচক্ৰত পানী পোৱা যায়। যে জলচক্ৰত পানী জুলীয়া, গেছীয় আৰু কঠিন তিনিওটা অৱস্থাতে পোৱা যায়। মাটিৰ তলৰ পৰা ভূপৃষ্ঠ পানী, জলীয়, বাষ্প, বৰষুণ, মেঘ আদি অৱস্থাতো জলচক্ৰত পানী পোৱা যায়। তাৰপিছত কি কৈছে, যে জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেন দুটা যৌগৰ নাম লিখা, যে প্ৰ'টিন আৰু নিউক্লিক এচিড, DNA বা আৰু RNA। বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা তিনিটা মানুহৰ দ্বাৰা সংঘটিত কাৰ্যকলাপ উল্লেখ কৰা, যে কল কাৰখানাত ইন্ধনৰ ফলত, বনাঞ্চল ধ্বংসৰ ফলত, জনসংখ্যা বৃদ্ধিৰ ফলত। সেউজগৃহ প্ৰভাৱ কি, যে বায়ুমণ্ডলত থকা কিছুমান বিশেষ গেছক সেউজগৃহ গেছ বুলি কোৱা হয়। এই গেছবোৰ হৈছে কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ'ফ্ল'ৰ'কাৰ্বন ইত্যাদি। তাৰপিছত কি লিখিবা, যে বায়ুমণ্ডলত কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়, অক্সিজেনক O2 ৰূপে, অজনক O2 ৰূপে। এতিয়া চাম অনুশীলনীৰ প্ৰশ্ন। তো অনুশীলনীত আমাক 6টামান প্ৰশ্ন দি আছে, আমি এই গোটেইখিনি ইয়াতে আলোচনা কৰিম। তো চোৱা, তোমালোকৰ অনুশীলনীৰ পোনপ্ৰথম কুৱেশ্যনটো কি কৈছে, যে জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি। যে বায়ুমণ্ডলে কোনো অঞ্চলৰ বতৰ নিয়ন্ত্ৰণ গুৰুত্বপূৰ্ণ ভূমিকা লয়। পৃথিৱীখনক চাৰিওফালে বায়ুমণ্ডলে এক নিৰ্দিষ্ট বিন্দুৰ ওপৰলৈ দিয়াৰ উষ্ণতা বাঢ়িব নিদিয়ে। বায়ুমণ্ডল নথকা হ'লে সূৰ্যৰ ৰশ্মিয়ে পৃথিৱীৰ পৰিধিৰ উষ্ণতা এনেধৰণে বৃদ্ধি কৰিলেহেঁতেন যে নৈ, সাগৰ, মহাসাগৰ পানী সম্পূৰ্ণৰূপে বাষ্পীভূত হ'লহেঁতেন। বায়ুমণ্ডলৰ অজন স্তৰতে গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়া হৈছে অজনৰ তৰপটোৱে সূৰ্যৰ পৰা অহা অনিষ্টিকাৰী অতি বেঙুনীয়া ৰশ্মিবোৰ শোষণ কৰি লয়। অতি বেঙুনীয়া ৰশ্মি শোষণ হোৱাৰ পৃথিৱীৰ প্ৰাণীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, কিয়নো এই ৰশ্মিয়ে বায়ুমণ্ডলত প্ৰৱেশ কৰি উদ্ভিদ আৰু জীৱ জন্তুৰ মাৰাত্মক অনিষ্ট সাধন হ'ব। অ'কে, বায়ুমণ্ডলৰ উচ্চতাৰ বৃদ্ধিৰ লগে লগে কমি যায়, কিন্তু সমতাপৰ মণ্ডল বা ষ্টেটস্ফিয়াৰত আকৌ বাঢ়িবলৈ ধৰে। যে পৃথিৱীৰ পৰিধিৰ পৰা পানী বাষ্পীভূত হৈ বায়ুমণ্ডলৰ ওপৰলৈ উঠি যায়, শীতল অঞ্চলত ঘনীভূত হয়। ইয়াৰ ফলত ডাৱৰীয়া সৃষ্টি হয় আৰু এই ডাৱৰক কঢ়িয়াই লৈ যায়, তাৰপিছত পানীভাগ বৰষুণ হিচাপে তললৈ পৰে। তাৰপিছত কি কৈছে, পানী জীৱৰ বাবে কিয় প্ৰয়োজন। যে পানী নহ'লে জীৱন ধাৰণ সম্ভৱ নহয়। শৰীৰৰ শতকৰা 60 to 70% পানী আগুৰি ধৰি ৰাখে, মানে আমাৰ শৰীৰত 60 to 70% পানীয়ে হয়। আমাৰ শৰীৰৰ ভিতৰত হোৱা সকলোবিলাক বিক্ৰিয়া ব্যৱহাৰ হোৱা দ্ৰব্য পানীতে দ্ৰৱীভূত হৈ থাকে। পদাৰ্থসমূহ পৰিবহণৰ বাবে পানী আৱশ্যক হয়। 5 মাৰ্কৰ আহিলে 5টা লিখি দিবা, 3 মাৰ্কৰ আহিলে 3টা পইণ্ট লিখি দিবা। পানীৰ ঘনত্ব প্লাট'প্লাজমৰ ঘনত্বৰ সমান। পানী উৎকৃষ্ট দ্ৰাৱক। 3 নম্বৰত কি হৈছে, কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। পানীত বাস কৰা জীৱৰ মাটিৰ পৰা সম্পূৰ্ণ আত্মনিৰ্ভৰশীল নে। যে মাটি চোৱা, উদ্ভিদ বৃদ্ধিয়ে মাটিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদ্ভিদক প্ৰয়োজনীয় পানী খনিজ সম্পদ মাটিতে পোৱা যায়। উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰি দৃঢ়ভাৱে থিয় হৈ থাকে। খাদ্যশস্য, ঘাঁহ বন, বিভিন্ন ধৰণৰ উদ্ভিদে মাটিত বংশবৃদ্ধি কৰে আৰু আমাৰ প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰে। মাটিৰ ওপৰত স্থলজ প্ৰাণীবোৰ বাস কৰে আৰু পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰ নহয়। বতৰৰ আগলি বতৰা কেনেকৈ পোৱা যায়, মানে আমাক যে কেতিয়াবা যে বাতৰিত যে কৈ থাকে যে আজি বৰষুণ হ'ব বা আজি ধুমুহা হ'ব, এইটো কেনেকৈ সিহঁতে গম পায়। তো চোৱা, যে বতাহৰ গতিৰ সহায়ত পৃথিৱীৰ বিভিন্ন ঠাইৰ জলবায়ুৰ বিষয়ে জানিব পাৰি। বতাহৰ ধাৰণাৰ পৰা বৰষুণৰ প্ৰকৃতিৰ বিষয়ে জানিব পাৰি। আপেক্ষিক আৰ্দ্ৰতা মেঘৰ গঠনৰ পৰা। অ'কে, নম্বৰ 6ত কি কৈছে, যে মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিভাগত প্ৰদূষণৰ সৃষ্টি হয়। তোমালোকে ভাবানে যে কোনো নিৰ্দিষ্ট অঞ্চলত এই কাৰ্যকলাপ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব বুলি। যে মানুহৰ কাৰ্যকলাপৰ দ্বাৰা সৃষ্টি হোৱা বায়ু, মাটি আৰু পানী প্ৰদূষণ ৰোধ কৰিব পাৰি। যিবোৰ কাৰকৰ দ্বাৰা পৰিৱেশ প্ৰদূষিত হৈ আছে, সেইবোৰ প্ৰথমতে চিনাক্ত কৰাৰ প্ৰয়োজন। এই কাৰকবোৰ ব্যৱহাৰ কমাকৈ কৰি প্ৰদূষণৰ মাত্ৰা কমাব পাৰি। নম্বৰ 6, এইটো লাষ্ট কুৱেশ্যন হয় এইটো চেপ্টাৰৰ। তো ইয়াতে কি কৈছে, যে বনাঞ্চলসমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায়, এটা টোকা লিখা। যে তলত দিয়া ধৰণে বনাঞ্চলে বায়ু, মাটি, পানী আৰু গুণাগুণৰ ওপৰত প্ৰভাৱ পেলায়। উদ্ভিদৰ শিপাই মাটিৰ অৱক্ষয় বাধা দিয়ে। উদ্ভিদে বতৰৰ পৰিৱৰ্তন ঘটাই থাকে। বনাঞ্চলৰ পৰা খাদ্য পোৱা যায়। বনাঞ্চলে অক্সিজেন এৰি দিয়াৰ ফলত বায়ুত অক্সিজেনৰ মাত্ৰা সুস্থিৰ অৱস্থাত থাকে। বনাঞ্চলে বৰষুণৰ বৃদ্ধিত সহায় কৰে। বনাঞ্চলে প্ৰদূষণৰ মাত্ৰা কমাই ৰাখে। এতিয়া অতিৰিক্ত প্ৰশ্নত চোৱা কি কৈছে, সম্পদ কি, যে যিবোৰ পদাৰ্থই জীৱন ধাৰণৰ বাবে আৱশ্যক সেইবোৰক সম্পদ বোলে। প্ৰাকৃতিক সম্পদ কি, যে জীয়াই থাকিবৰ বাবে প্ৰায় সকলোবোৰ জীৱকে বায়ু, পানী, আহাৰ, সূৰ্যৰ ৰশ্মি আদি আৱশ্যক। প্ৰাকৃতিয়ে যোগান ধৰা এই সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে। পানীৰ বিভিন্ন উৎসবোৰ উল্লেখ কৰা, যে পানীৰ বিভিন্ন উৎসবোৰ হৈছে বৰষুণৰ পানী, ভূপৃষ্ঠৰ পানী,
ভূগৰ্ভৰ পানী ইত্যাদি। অসমৰ খনিজ সম্পদবোৰ কি কি? কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, গন্ধক, লৌহ, আকৰিক, চূণশিল ইত্যাদি। জীৱমণ্ডলৰ উপাদান কি কি? জীৱমণ্ডলৰ উপাদানবোৰ হৈছে বায়ুমণ্ডল, শিলামণ্ডল আৰু বায়ুমণ্ডল, জলমণ্ডল। ঠিক আছে, তো এইখিনি লিখি দিবা, হৈ যাব। তো আমি এইটো চেপ্টাৰত কি কৰিছোঁ, এইটো ভিডিঅ'ত আমি ক্লাছ 9ৰ ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 14ৰ বিষয়ে আলোচনা কৰিলোঁ। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু লগতে ছাবস্ক্ৰাইব কৰাৰ বাবে ধন্যবাদ জনাইছোঁ।